নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফি নামৰ বিষয়টোৰ দ্বিতীয় খণ্ডৰ প্ৰথম অধ্যায় পদ। এই ইউনিটটোৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পৰা কেইটামান কমন 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে যদি আগৰ ইউনিটটোৰ 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। কুৱেশ্যন নম্বৰ 1, এটা বচন বিশ্লেষণ কৰিলে পোৱা অংশ তিনিটা কি কি? এটা বচন বিশ্লেষণ কৰিলে পোৱা অংশ তিনিটা হ'ল উদ্দেশ্য, সংযোজক আৰু বিধেয়। কুৱেশ্যন নম্বৰ 2, উদ্দেশ্য কাক বোলে? বচনত যাৰ বিষয়ে কিবা কোৱা হয় অৰ্থাৎ স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে। কুৱেশ্যন নম্বৰ 3, বিধেয় কাক বোলে? উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাৎ স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে। কুৱেশ্যন নম্বৰ 4, সংযোজক কাক বোলে? উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে। প্ৰশ্ন নম্বৰ 5, গোলাপ ফুল হয় ৰঙা, এই বচনটোৰ পৰা উদ্দেশ্য, বিধেয় আৰু সংযোজক নিৰ্বাচন কৰা। গোলাপ ফুল হয় ৰঙা, এই বচনটোৰ গোলাপ ফুল হ'ল উদ্দেশ্য, হয় হ'ল সংযোজক আৰু ৰঙা হ'ল বিধেয়। কুৱেশ্যন নম্বৰ 6, পদ কাক বোলে? যি শব্দ বা শব্দৰ সমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহৃত হয় তাক পদ বোলে। কুৱেশ্যন নম্বৰ 7, বাচ্যাৰ্থ কাক বোলে? উদাহৰণ দিয়া। কোনো এটা পদৰ একে অৰ্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰি সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যাৰ্থ বোলে। উদাহৰণস্বৰূপে মানুহ পদৰ বাচ্যাৰ্থ সকলো মানুহ, কাৰণ মানুহ পদটো সকলো মানুহৰ ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 8, লক্ষণাৰ্থ কাক বোলে? কোনো এটা পদে সেই পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাৱলীক নিৰ্দেশ কৰে সেই গুণ বা গুণাৱলীকে পদটোৰ লক্ষণাৰ্থ বোলে। কুৱেশ্যন নম্বৰ 9, গণিত শাস্ত্ৰৰ মতে পৰিৱৰ্তন কেই প্ৰকাৰৰ আৰু কি কি? গণিত শাস্ত্ৰৰ মতে পৰিৱৰ্তন 2 প্ৰকাৰৰ। সেই 2 প্ৰকাৰ হৈছে একেমুখী পৰিৱৰ্তন আৰু বিপৰীতমুখী পৰিৱৰ্তন। কুৱেশ্যন নম্বৰ 10, একেমুখী পৰিৱৰ্তনৰ সম্বন্ধ কাক বোলে? কোনো কাৰণবশতঃ যদি দুটা বস্তু একে দিশত পৰিৱৰ্তিত হয় তেনেহ'লে বস্তু দুটাৰ মাজৰ সম্বন্ধক একেমুখী পৰিৱৰ্তনৰ সম্বন্ধ বোলে। কুৱেশ্যন নম্বৰ 11, বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ কাক বোলে? কোনো কাৰণবশতঃ যদি বস্তু দুটাৰ পৰস্পৰৰ বিপৰীত দিশত পৰিৱৰ্তিত হয় তেনেহ'লে বস্তু দুটাৰ মাজৰ সম্বন্ধক বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ বোলে। কুৱেশ্যন নম্বৰ 12, পদৰ বাচ্যাৰ্থ বাঢ়িলে ডেছ কমে। পদৰ বাচ্যাৰ্থ বাঢ়িলে লক্ষণাৰ্থ কমে। কুৱেশ্যন নম্বৰ 13, পদৰ লক্ষণাৰ্থ কমিলে বাচ্যাৰ্থ ডেছ, পদৰ লক্ষণাৰ্থ কমিলে বাচ্যানাৰ্থ বাঢ়ে। কুৱেশ্যন নম্বৰ 14, বিশিষ্ট পদ কাক বোলে? উদাহৰণ দিয়া। যি পদে এটা অৰ্থত মাথো এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাকে বিশিষ্ট পদ বোলে। যেনে এই ফুলপাহ। 15, সামান্য পদ কাক বোলে? যি পদে এটা অৰ্থত কোনো এটা শ্ৰেণীৰ অন্তৰ্গত অনিৰ্দিষ্ট সংখ্যক বস্তু বা গুণৰ যিকোনো এটাক নিৰ্দেশ কৰে তাক সামান্য পদ বোলে। কুৱেশ্যন নম্বৰ 16, বিশিষ্ট পদ কেই প্ৰকাৰৰ আৰু কি কি? বিশিষ্ট পদ 2 প্ৰকাৰৰ। প্ৰথমটো হৈছে অৰ্থযুক্ত বিশিষ্ট পদ আৰু দ্বিতীয়টো হৈছে অৰ্থহীন বিশিষ্ট পদ। কুৱেশ্যন নম্বৰ 17, অৰ্থযুক্ত বিশিষ্ট পদ কাক বোলে? উদাহৰণ দিয়া। উত্তৰটো হ'ব যি বিশিষ্ট পদে কোনো এটা নিৰ্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ উপৰিও সেই বস্তু বা ব্যক্তিৰ বিশেষ কোনো গুণ নিৰ্দেশ দিয়ে তাক অৰ্থযুক্ত বিশিষ্ট পদ বোলে। যেনে ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 18, অৰ্থহীন বিশিষ্ট পদ কাক বোলে? উদাহৰণ দিয়া। উত্তৰটো হ'ব যি বিশিষ্ট পদ কোনো বস্তু বা ব্যক্তিক অন্যান্য বস্তু বা ব্যক্তিৰ পৰা পৃথককৈ বুজোৱাৰ বাবে মাত্ৰ ব্যৱহাৰ কৰা হয় আৰু যি বিশিষ্ট পদে সেই বস্তু বা ব্যক্তিৰ বিশেষৰ কোনো বিশেষ গুণৰ নিৰ্দেশ নিদিয়ে তেনে বিশিষ্ট অৰ্থহীন পদ বোলে। যেনে মানস, ৰাহুল, গুৱাহাটী আদি। কুৱেশ্যন নম্বৰ 19, লক্ষণাৰ্থক পদ কেই প্ৰকাৰৰ আৰু কি কি? লক্ষণাৰ্থক পদ 4 প্ৰকাৰৰ। প্ৰথমটো হৈছে বিশেষণীয় পদ, দ্বিতীয়টো হৈছে বস্তুবাচক সামান্য পদ, তৃতীয়টো হৈছে গুণবাচক সামান্য পদ আৰু চতুৰ্থটো হৈছে অৰ্থযুক্ত বিশিষ্ট পদ। কুৱেশ্যন নম্বৰ 20,
অলক্ষণাৰ্থক পদ কেই প্ৰকাৰৰ আৰু কি কি? অলক্ষণাৰ্থক পদ দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে গুণবাচক বিশিষ্ট পদ আৰু দ্বিতীয়টো হৈছে নামবাচক বিশেষ্য পদ।